শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, এতিয়া নতুন সেশন আৰম্ভ হ'ব আৰু ক্লাছ 1ৰ বাবে গুৰুত্বপূৰ্ণ অৰ্ডাৰ আহিছে। সেই অৰ্ডাৰ লৈ আজি মোৰ এই ভিডিঅ'। এই অৰ্ডাৰটো আহিছে সমগ্ৰ শিক্ষা মিছন অসমৰ পৰা। ইয়াতে MD সমগ্ৰ শিক্ষা মিছনে ইনষ্ট্ৰাকশ্যন পঠাইছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা এণ্ড ইন্সপেক্টৰ অফ স্কুল। আৰু এই লেটাৰটো হ'ল ৰিগাৰ্ডিং বিদ্যা প্ৰৱেশ প্ৰগ্ৰাম ফ্ৰম এপ্ৰিল টু জুন 2024 ইন ক্লাছ 1। তাৰ মানে ক্লাছ 1ত যিমানকেইটা স্কুল আছে সেই গোটেই স্কুলত প্ৰথম 3 মাহ এপ্ৰিল মে' জুন ক্লাছ 1ৰ বাবে বিদ্যা প্ৰৱেশ ক্লাছ হ'ব। নৰ্মেল এডুকেশ্যন চিষ্টেমটো নহয়, বিদ্যা প্ৰৱেশ কৰাব লাগিব। আৰু এই বিদ্যা প্ৰৱেশনো কি মই ইয়াতে অলপ আলোচনা কৰি দি আছোঁ। আৰু এইটো হ'ল এটা NCERT ইস্যু কৰা গাইডলাইনৰ ওপৰত ভিত্তি কৰি এই কামখিনি কৰা হৈছে। ইয়াতে কি কৰা হৈছে যে ডাইভাৰ্ছ বেকগ্ৰাউণ্ডৰ পৰা ল'ৰা ছোৱালী আহে, তেওঁলোকক এটা ইউনিফৰ্মিটি আনাৰ কাৰণে এই কামখিনি কৰা হৈছে। আৰু এইটো এটা হ'ল নিপুণ অসমৰ ইণ্টিগ্ৰেল পাৰ্ট। আৰু এই প্ৰগ্ৰামত বোথ লিটাৰেচি আৰু নিউমাৰেচি প্ৰি লিটাৰেচি ইনক্লুড কৰি লোৱা হৈছে। আৰু ইয়াতে এই একাডেমিক কেলেণ্ডাৰত এই গোটেই ডিজাইন কৰা আছে আৰু সেইটো কেনেকৈ কৰাব লাগিব, ক্লাছবিলাক ক'ত কৰাব লাগিব, কেতিয়া কৰাব লাগিব। আৰু এই বিদ্যা প্ৰৱেশত যিবিলাক এক্টিভিটি কৰোৱা হ'ব কি কম্পিটেঞ্চিৰ ওপৰত এলাইন কৰি বনোৱা হৈছে। আৰু এই কম্পিটেঞ্চি কেইটা হ'ল যে গ'ল 1টো হ'ল হেল্থ আৰু ৱেলবিং, গ'ল 2টো হ'ল এফেক্টিভ কমিউনিকেটৰ আৰু গ'ল 3টো হ'ল ইনভলভ লাৰ্ণাৰ। আৰু তাৰ কাৰণে কি ইনষ্ট্ৰাকশ্যনেল ডিজাইন কৰা হৈছে, কি এক্টিভিটিজ কৰোৱা হ'ব যাতে গুড হেল্থ এণ্ড ৱেলবিং, আৰু ফ'কাছ কৰা হৈছে ফিজিকেল এণ্ড মটৰ ডেভেলপমেণ্ট। তাৰপিছত কি কৰা হৈছে ছ'চিঅ' ইকনমিকেল ডেভেলপমেণ্ট, নিউট্ৰিশ্যন, ছেফটি, হাইজিন, চেনিটেশ্যন। আৰু তাৰ বাহিৰতো আৰু 2টা গ'ল লোৱা হৈছে। এটা হ'ল ফাউণ্ডেশ্যন ফৰ লিটাৰেচি এণ্ড নিউমাৰেচি। লিটাৰেচি আৰু নিউমাৰেচিৰ কাৰণে প্ৰিপেয়াৰ কৰা হ'ব ইয়াত। আৰু সেইটো প্ৰগ্ৰামৰ যিটো ইম্পৰ্টেঞ্চ, এই ইম্পৰ্টেঞ্চৰ মানে ৰিকুৱেষ্ট কৰিছে যে এই প্ৰগ্ৰামটো ক্লাছ 1ত ইমপ্লিমেণ্ট কৰাৰ কাৰণে প্ৰতিটো স্কুলত আৰু স্কুল কাৰিকুলামৰ যিটো মানে গ্ৰেড 1ৰ বিগিনিঙৰ আগতে এই কামখিনি কৰাব লাগিব যাতে FLN মিছনৰ গ'লখিনি ছাকচেছফুল হয়। তাৰপিছত আৰু সেইটোৰ কাৰণে অলৰেডি পেকেজ ক্ৰিয়েট কৰিছে ষ্টেট গভৰ্ণমেণ্টে, ডেভেলপ কৰিছে, টিচাৰ্ছ গাইড ডেভেলপ কৰিছে, ৱৰ্কশ্বীট ডেভেলপ কৰিছে এই গোটেই বিদ্যা প্ৰৱেশটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে। Our state also trained the teacher for implementation of the Vidya Pravesh and other aspects of Nipun Assam in the last 2 years. For the academic year 2024, SCERT Assam has revised the teacher guide worksheet of the student of Vidya Pravesh, and it has been planned to provide the same in the school. For the timing, এতিয়ালৈকে স্কুলবিলাকত গৈ পোৱা নাই। For the timing, Vidya Pravesh package will be shared through multimedia, and you are requested to ensure the implementation of the same in class 1. Teacher will implement the package. They have already been trained up on the basis of this. আৰু এই গোটেই প্ৰচেছটো মনিটৰ কৰিব DPO-সকলে, DSCG মেম্বাৰসকলে, BICG মেম্বাৰসকলে। আৰু ইয়াতে এটা ফৰ্মেটো দিছে, মই ফৰ্মেটটো ভিডিঅ' শ্বেয়াৰ কৰা নাই। তেওঁলোকে ৰিপৰ্টিং কৰিব লাগিব, এটা ফৰ্মেট হিচাপে ৰিপৰ্টিং কৰিব লাগিব। এইবাৰ বিদ্যা প্ৰৱেশৰ চবতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হ'ল ফৰ দ্য টাইম বিং এইটো মাল্টিমিডিয়া পেকেজত আহিব, মাল্টিমিডিয়া পেকেজত আহিব ফৰ দ্য টাইমিং। আৰু সেই মাল্টিমিডিয়া পেকেজৰ পৰাই এপ্ৰিলৰ 1 তাৰিখৰ পৰাই জুন মাহলৈকে এই বিদ্যা প্ৰৱেশ ক্লাছখিনি কৰাব লাগিব এজ পাৰ একাডেমিক কেলেণ্ডাৰ যিটো SCERTয়ে ক্ৰিয়েট কৰিছে। তাতে সেইখিনি মেনশ্যন কৰি দিছে কেতিয়া বিদ্যা প্ৰৱেশ কৰাব, কেনেকৈ কৰাব, আৰু টিচাৰসকলক ট্ৰেইনিং দিয়া গৈছে। আৰু এইবাৰ টিচাৰ্ছ হেণ্ডবুকত অলপমান পৰিৱৰ্তন কৰা হৈছে, ৱৰ্কশ্বীটবিলাকত অলপ পৰিৱৰ্তন কৰা হৈছে। এই কথাখিনি ইয়াতে মেনশ্যন কৰা আছে। আশা কৰিছোঁ আপোনালোকে গোটেই বিষয়বস্তুটো গম পাইছে আৰু আপোনালোকে এনেকৈ ইমপ্লিমেণ্ট কৰিব।
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি ইমানে, ধন্যবাদ।